এই 21 জানুৱাৰীৰ যি বন্ধ 5টাৰ পৰা 5টা সৰ্বাত্মক পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। নিজাববীয়াকৈ যদি ৰাস্তাত বা দোকান পোহাৰ বন্ধ নকৰে আমি নিশ্চয়কৈ আহ্বান জনাইছোঁ তেওঁলোকক বাৰে বাৰে আমি আহ্বান জনাইছোঁ তেওঁলোকে বন্ধ ৰাখিবলৈ। আৰু তাৰ মাজত যদি কিবা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকে নিজে দায়ী হ'ব। আমি চিলেৰায়ৰ বংশধৰ, চিলেৰায়ৰ ব্লাড আমাৰ শৰীৰত আছে, আমি কেতিয়াও কিন্তু ভয় নকৰোঁ। আজি ধুবুৰী জিলা অবিভক্ত গোৱালপাৰা আক্ৰাসুৰ ধুবুৰী জিলা সমিতিয়ে গৌৰীপুৰত অৱস্থিত গণেশ আখৰাত এখন আমি সংবাদ মেলা আয়োজন কৰিছোঁ। প্ৰথমতে সাংবাদিক বন্ধুসকলক নতুন বছৰৰ অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা সমিতি আক্ৰাসুৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে জানে যে আমাৰ আক্ৰাসুৰ 6টাকৈ জাতীয় সংগঠনে সন্মিলিত মঞ্চৰ উদ্যোগত অহা 21 জানুৱাৰী ৰাতিপুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে 12 ঘণ্টীয়া অসম বন্ধৰ যি সৰ্বাত্মক কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰা হৈছে। আৰু এই কাৰ্যসূচীত বিশেষকৈ ধুবুৰী জিলাৰ যিসকল বজাৰ সমিতি আছে, ধুবুৰী জিলাৰ অটো চালক, টেম্পু চালক বা টোটো চালকসকল আছে, তেওঁলোকক আমি ধুবুৰী জিলা আক্ৰাসুৱে বা অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰাসুৱে আমি আহ্বান জনাইছোঁ যাতে আমাৰ এই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ জাতিটোৰ প্ৰতি বা জনগোষ্ঠীটোৰ প্ৰতি শ্ৰদ্ধা জনাই যাতে অহা এই 5 বজাৰ পৰা অহা 21 জানুৱাৰী 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে যাতে ধুবুৰী জিলাত সকলোৱে যাতে সৰ্বাত্মকভাৱে যাতে এই বন্ধৰ কাৰ্যসূচীক পালন কৰে তাৰ কাৰণে আমি সকলো শ্ৰেণীৰ ৰাইজকে সকলো জাতি জনগোষ্ঠীকে আহ্বান জনাইছোঁ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা। আৰু তাৰ লগতে আমি ক'ব খোজোঁ যে বিশেষকৈ যেহেতু আমাৰ 6টাকৈ জাতীয় সংগঠনে ইতিমধ্যে 21 জানুৱাৰীত আমাৰ এই বন্ধৰ কাৰ্যসূচী দিয়া হৈছে, গোটেই অসম জুৰি এই সৰ্বাত্মক কাৰ্যসূচী কিন্তু গ্ৰহণ হ'ব। আৰু এই বন্ধ কোনো পধ্যেই এটা চৰকাৰৰ পক্ষই হওক বা তৃতীয় পক্ষই এই বন্ধৰ কাৰ্যসূচীটোক আচলতে যাতে সাফল্যমণ্ডিত নহয় তাৰ কাৰণে ইতিমধ্যে উঠি পৰি লাগিছে। আৰু বিভিন্ন আমাৰ জিলা সমিতি হওক, আঞ্চলিক সমিতি বা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়ালৈকে কিন্তু যি চৰকাৰে তৃতীয় পক্ষৰ জৰিয়তে বা পুলিচৰ জৰিয়তে বিভিন্ন ধৰণৰ অত্যাচাৰ, বিভিন্ন ধৰণৰ নোটিছ প্ৰেৰণ কৰি আমাক হাৰাশাস্তি কৰি আছে। গতিকে কোচ ৰাজবংশী জনগোষ্ঠীটো আমি চিলেৰায়ৰ বংশধৰ, চিলেৰায়ৰ ব্লাড আমাৰ শৰীৰত আছে, আমি কেতিয়াও কিন্তু ভয় নকৰোঁ। গতিকে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমাক কিন্তু আমাৰ যি চিলেৰায়ৰ আমাৰ বংশৰ আমাৰ ব্লাড আছে, আমি ভয় নকৰোঁ। গতিকে আমাক কিন্তু খং নুঠাব, নহ'লে কিন্তু অসমত যে উত্তপ্ত পৰিস্থিতি হ'ব এই কথা স্পষ্টভাৱে সকীয়াই দিছোঁ। আৰু এই 21 জানুৱাৰীৰ বন্ধত ধুবুৰী জিলাৰ প্ৰতিখন বজাৰে হওক, গাড়ী হওক, টোটো চালক, অটো চালক সকলোকে আমি পুনৰবাৰ আহ্বান জনাইছোঁ যাতে এই বন্ধ যাতে স্পষ্টভাৱে সকলোৱে যাতে মানি লৈ আমাৰ জাতিটোৰ প্ৰতি শ্ৰদ্ধা জনাই যাতে সকলোৱে যাতে পালন কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যদি কোনোবাই নিজাববীয়াকৈ যদি ৰাস্তাত বা দোকান পোহাৰ বন্ধ নকৰে আমি নিশ্চয়কৈ আহ্বান জনাইছোঁ তেওঁলোকক বাৰে বাৰে আমি আহ্বান জনাইছোঁ তেওঁলোকে বন্ধ ৰাখিবলৈ। আৰু তাৰ মাজত যদি কিবা বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি হয় তেওঁলোকে নিজে দায়ী হ'ব, প্ৰশাসনে দায়ী হ'ব, অসম চৰকাৰে দায়ী হ'ব। এই কথাটো আমাৰ ধুবুৰী জিলা আক্ৰাসু অবিভক্ত গোৱালপাৰাৰ পৰা স্পষ্টভাৱে আমি জনাই দিছোঁ। আৰু তাৰ লগতে আমাৰ যিসকল কেন্দ্ৰীয় সমিতি আছে তেওঁলোককো অনুৰোধ জনাইছোঁ যে তেওঁলোকে প্ৰতিখন জিলা সমিতিক জনাই দিব লাগে। আৰু প্ৰতিখন জিলা সমিতিৰ পৰা আমি আহ্বান জনাইছোঁ যে স্পষ্টভাৱে এই বন্ধ যাতে সৰ্বাত্মকভাৱে বন্ধ যাতে সকলোৱে পালন কৰে। আমাৰ সক্ৰিয় যিসকল জাতীয় দল সংগঠন ৰাজনৈতিক দলৰ পৰা যিবিলাক মানুহ আছে তেওঁলোকে এই বন্ধক সমৰ্থন জনাই গ্ৰাছ লেভেলৰ পৰা প্ৰতিজন কোচ ৰাজবংশী মানুহে ঢিল দল ভাঙি ওলাই আহি এই 21 জানুৱাৰীৰ যি বন্ধ 5টাৰ পৰা 5টা সৰ্বাত্মক পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। এই কোচ ৰাজবংশী জনগোষ্ঠীৰ এই 21 জানুৱাৰীৰ বন্ধটোৱে এটা শেষ ৰণ বুলি আমি ধৰি লৈছোঁ। ইয়াৰ পিছতে আমি ছাগলীয়া গেট আৰু শ্ৰীৰামপুৰ গেট ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰেছ মিটৰ জৰিয়তে প্ৰকাশ কৰিছে যে ছাগলীয়া গেট আৰু শ্ৰীৰামপুৰ গেট অসম আৰু পশ্চিমবংগৰ কোচ ৰাজবংশই মিলি অনিৰ্দিষ্টকালৰ কাৰণে যে বন্ধ অভিজ্ঞতা স্পষ্টভাৱে আমি সকীয়াই দিছোঁ অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক। আৰু 21 জানুৱাৰীৰ বন্ধটো 100% হ'ব। আৰু 100% কোচ ৰাজবংশী মানুহে লগতে ধুবুৰী জিলাৰ বহুতো জাতি জনগোষ্ঠী আমাক সঁহাৰি জনাইছে। স্পষ্টভাৱে তেওঁলোকে কৈছে যে এই বন্ধ সকলোৱে মানিব আৰু তেওঁলোকে সকলোৱে মানি লৈ এই বন্ধ সাফল্যমণ্ডিত কৰিব। গতিকে আমি ইয়াত কোনো আমাৰ কোশ্চিন মাৰ্ক নাই। গতিকে কিছুমান মানুহে কোশ্চিন উঠাইছে যে আক্ৰাসুৰ বন্ধটোক উদ্ধ কৰা হ'ব, গতিকে কেতিয়াও উদ্ধ নহয়, আমি স্পষ্টভাৱে জনাই দিছোঁ। আৰু এই বন্ধত সৰ্বাত্মকভাৱে সকলোকে পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। ইয়াৰ লগতে আমি অসম চৰকাৰক ক'ব খুজিছোঁ যে আপোনালোকে দেখিছে যে যেতিয়া কোনোবা বন্ধৰ কাৰ্যসূচী হওক বা যেতিয়া আমি ষ্ট্ৰং কোনো গণতান্ত্ৰিক কাৰ্যসূচী লোৱা হয় তেতিয়া অসম চৰকাৰৰ ফালৰ পৰা চিঠি প্ৰেৰণ কৰা হয়। চিঠি প্ৰেৰণ কৰি আজি দিছপুৰত মাতি লৈ
মানে ভোজ ভাত খোৱাৰ নিচিনা কৰা হয়। ভোজ ভাত খুৱাই দি প্ৰতিশ্ৰুতি দি আচলতে আমাৰ জাতিটোক মানে এনেকৈ ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰা হৈছে প্ৰতিটো বাৰে বাৰে। গতিকে সেই ক্ষেত্ৰত যিহেতু আক্ৰাসী নতুন পন্থাৰে এইবেলি কিন্তু আমাৰ কোনো চেণ্ট্ৰেল প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী প্ৰেচিডেণ্টে কিন্তু আজি গভৰ্ণমেণ্টৰ আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীৰ নেতৃত্বত যোৱাকালি 6 বজাত এখন সভা অনুষ্ঠিত হৈছিল জনতা ভৱনত। এই সভাত কিন্তু কোনো আমাৰ আক্ৰাসুৰ কোনো এখন সমিতিৰ সভাপতি সম্পাদকে কিন্তু তাত উপস্থিত নাছিল। কিন্তু যিহেতু চৰকাৰে আমাক চৰকাৰে যিহেতু এখন চিঠি পঠাইছে আৰু সেই ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ সন্মান জনাই আমাৰ কিন্তু এটা প্ৰতিনিধি দলে তাত মানে সাক্ষাৎকাৰ কৰি আচলতে আমাৰ যিটো মেছেজ আছিল আমি চৰকাৰক কিন্তু জনাই দিছোঁ যে 21 তাৰিখৰ বন্ধ কোনো কাৰণতে উদ্ধ কৰা নহ'ব। আৰু অকল এটা আক্ৰাসুৰ নহয়, গোটেই কোচ ৰাজবংশী জাতিটোৱে এটা আৱেগপূৰ্ণ বন্ধ 21 তাৰিখত হ'ব। গতিকে এই ক্ষেত্ৰত আমি ছেক্ৰিফাইচ নকৰোঁ, 100% বন্ধ হ'ব। আৰু অসম চৰকাৰক আমি সকীয়াই দিওঁ যে বাৰে বাৰে আমাক প্ৰবঞ্চনা নকৰিব। যদি আপোনাৰ দায়বদ্ধতা আছে, সদিচ্ছা আছে, কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ জৰিয়তে এই কোচ ৰাজবংশী জনগোষ্ঠীটোক আপোনালোকে বচাওক। অন্যথাই ইয়াতকৈ যে ভয়ংকৰ আন্দোলন হ'ব অনাগত দিনত, এই কথাটো আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি সকীয়াই দিছোঁ। আজি মন্ত্ৰী পীযুষ হাজৰিকাই খন্তেক পূৰ্বে দেখা গৈছে যে সংবাদমেলযোগে বন্ধ উঠাই লোৱাৰ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব বা মুখ্যমন্ত্ৰী বিদেশ ভ্ৰমণৰ পৰা অহাৰ লগে আপুনি নহয়, এই ক্ষেত্ৰত মই অলপ আগতে আপোনালোকক কৈছোঁ যে যোৱাকালি 6টামান বজাত সন্ধিয়া 6টামান বজাত আমাৰ আক্ৰাসুৰ নেতৃত্বক চিঠি এষাৰে মাতি ইতিমধ্যে গুৱাহাটী জনতা ভৱনত মাতিছিলে। আৰু সেই সভাত আমি স্পষ্টভাৱে জিলা সমিতিবোৰে আমি কেন্দ্ৰীয় সমিতিবিলাকক আমি হেঁচা প্ৰয়োগ কৰিছিলোঁ যে কোনো কাৰণত এই বন্ধ উদ্ধ কৰা নহ'ব আৰু আপোনালোকে তাত উপস্থিত হ'ব নালাগে বুলি আমাৰ মত প্ৰকাশ আমি কৰিছিলোঁ। কিন্তু আমাক শ্ৰদ্ধা জনাই কেন্দ্ৰীয় সমিতি যিবিলাক আছিলে তেওঁলোকে তাত কিন্তু উপস্থিত হোৱা নাছিলে। কিন্তু চৰকাৰক শ্ৰদ্ধা জনাই যোৱাকালি আমাৰ এটা সজাতি দলে এটা গৈ তাত উপস্থিত হৈ আমাৰ যিখিনি কথা আছিলে যে এই বন্ধটো কোনো কাৰণত উদ্ধ কৰা নহ'ব, আমাৰ নিশ্চয় সদিচ্ছা আছে, আমি আলোচনা আমাৰ চলি থাকিব। কিন্তু সমান্তৰালভাৱে আমাৰ যি আন্দোলনৰ কাৰ্যসূচী চলি থাকিব। যদি বন্ধৰ পিছত চৰকাৰে যদি ত্ৰিপাক্ষিক বৈঠকৰ জৰিয়তে অৰ্থাৎ আমাৰ কেৰলৰ যি